ক্ৰাইমৰ আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰৰ পৰা 10,000কৈ টকা পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ ফৰ্ম প্ৰকাশ কৰিব। তো আপোনালোকে যদি 10,000 টকা পাবলৈ ফৰ্ম ফিলআপ কৰি জমা দিব বিচাৰে তেন্তে অতি সোনকালে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থওক, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো কি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। প্ৰথমে আপোনালোকক জনাই দিছোঁ যে কোনবোৰ মহিলাই 10,000কৈ টকা পাব। এই বিষয়ত কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন সদস্যসকলক 10,000কৈ টকা প্ৰদান কৰিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে, সেইসকল মহিলাক অসম চৰকাৰে প্ৰদান কৰিব এপ্লাই কৰাৰ ফৰ্ম। কিন্তু আবেদন কৰাৰ পূৰ্বে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব প্ৰমাণ পত্ৰৰ কাৰণে আপোনালোকে অসুবিধাত নপৰিব। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2023 চনত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন আঁচনি আনিছিল, যিখন আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ লগত জড়িত থকা মহিলাসকলক পোনপটীয়াকৈ বেংক একাউণ্ট যোগে 10,000কৈ টকা প্ৰদান কৰিব। যেতিয়া অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিব দিছিল, তেতিয়াই অসম চৰকাৰে ঘোষণা কৰিছিল যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অলৰেডি 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। তো সেইসকল মহিলাক অসম চৰকাৰে 10,000 টকা লাভ কৰাৰ কাৰণে এখন ফৰ্ম প্ৰকাশ কৰিব। ফৰ্মখন প্ৰকাশ কৰাৰ পিছত আপোনালোকৰ অঞ্চলত যিবোৰ জীৱিকা সখী আছে, সেই জীৱিকা সখীসমূহে আপোনালোকৰ ঘৰে ঘৰে গৈ 10,000 টকা প্ৰদানৰ ফৰ্মখন দি আহিব। তো ফৰ্মখন পোৱাৰ পিছত সেইখন ফৰ্ম ফিলআপ কৰি জমা দিলে প্ৰথম বছৰত চৰকাৰে আপোনালোকক প্ৰদান কৰিব 10,000 টকা। তো আপোনালোকে 10,000 টকাটো পোৱাৰ পিছত যদি সৎ ব্যৱহাৰ কৰে, নেক্সট বছৰত কিন্তু চৰকাৰে আপোনালোকক আকৌ 15,000কৈ টকা প্ৰদান কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছপুলি ৰোপণ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 100% 10,000কৈ টকা লাভ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদি নিঃসন্দেহে কিন্তু এইখন আঁচনিৰ টকা আপোনালোকে লাভ কৰিব। চৰকাৰে হয়তো কিবা অসুবিধাৰ কাৰণে এতিয়ালৈকে ফৰ্ম প্ৰকাশ কৰা নাই, হয়তো অতি শীঘ্ৰেই আপোনালোকক 10,000 টকা প্ৰদানৰ ফৰ্মখন চৰকাৰে প্ৰকাশ কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ, আপোনালোকে যদি 10,000 টকা পোৱাৰ ফৰ্মখন ফিলআপ কৰি জমা দিব বিচাৰে তেন্তে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে। অতি শীঘ্ৰে আপোনালোকে এইকেইখন প্ৰমাণ পত্ৰ ৰেডি কৰি থওক। তো কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে জনাই আছোঁ, আবেদন যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে কৰিব, সেইসকলৰ বাবে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। আবেদনকাৰীৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। তাৰপিছত কোৱা হৈছে লগতে আবেদনকাৰী মহিলাৰ পান কাৰ্ড ৰেডি কৰি থ'ব। আপোনালোকৰ যদি স্কুলীয়া শিক্ষা আছে সেইবোৰ প্ৰমাণ পত্ৰও ৰেডি কৰি থ'ব। 4 নম্বৰত কোৱা হৈছে ভোটাৰ লিষ্ট বাই ভোটাৰ কাৰ্ড। যিসকলৰ ভোটাৰ কাৰ্ড বা ভোটাৰ লিষ্টত নাম আছে, সেইসকলে ভোটাৰ লিষ্টখন বা ভোটাৰ কাৰ্ডখন ৰেডি কৰি থ'ব। তাৰপিছত কোৱা হৈছে বেংক একাউণ্ট। বেংক একাউণ্ট থকাটো কিন্তু বাধ্যতামূলক। প্ৰতিজন আত্মসহায়ক গোটৰ মহিলাসকলৰ এখনকৈ বেংক একাউণ্ট থাকিব লাগিব। তো এইকেইখন প্ৰমাণ পত্ৰ আপোনালোকে সাধাৰণতে ৰেডি কৰি থ'ব। লগতে আপোনালোকৰ আত্মসহায়ক গোটৰ প্ৰমাণ হিচাপে কেইখনমান প্ৰমাণ পত্ৰ আপোনালোকে সংগ্ৰহ কৰি থ'ব লাগিব। কি সংগ্ৰহ কৰি থ'ব লাগিব এতিয়া আপোনালোকক জনাই আছোঁ। 1 নম্বৰত কোৱা হৈছে আপোনালোকৰ আত্মসহায়ক গোটৰ কপি অফ বাই ল। তো আপোনালোকৰ আত্মসহায়ক গোটৰ নিয়মাৱলীখন সংগ্ৰহ কৰি থ'ব। তাৰপিছত কোৱা হৈছে ৰিজুলেশ্যন। আপোনালোকৰ আত্মসহায়ক গোটৰ ৰিজুলেশ্যন বা প্ৰস্তাৱনাটো সংগ্ৰহ কৰি থ'ব। তাৰপিছত কোৱা হৈছে ফৰ্ম নং 2 SHG 2 অনুলগ্ন ফৰ্ম 2। তো আপোনালোকে এখন অনুলগ্ন ফৰ্ম ফিলআপ কৰি আপোনালোকৰ আত্মসহায়ক গোটৰ যিকেইজন সদস্য আছে গোটেইকেইজন সদস্যৰ নাম আৰু এড্ৰেছ তাতে লিখি থ'ব।
লগতে আপোনালোকৰ আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো কিন্তু ৰেডি কৰি থ'ব, কিয়নো আপোনালোকৰ আত্মসহায়ক গোটখন ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি